কাইলৈ উজনি অসম আৰু দক্ষিণ অসম 14খন জিলাত পঞ্চায়তৰ নিৰ্বাচন হ'ব প্ৰথম পৰ্যায়। ইতিমধ্যে প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ গৈছিল আৰু প্ৰচাৰ কাৰ্য আমি যিমান পাৰোঁ ঘৰে ঘৰে প্ৰচাৰ কাৰ্য চলাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ। সৰু সৰু সভা, চোতাল সভা, তাৰ লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা, আমাৰ সভা, বিভিন্ন স্তৰৰ নেতৃত্বৰ সভা, গতিকে ডাঙৰ সভা, মধ্যম সভা, সৰু সভা, চোতাল সভা, ঘৰে ঘৰে যোৱা আটাইকেইটা পন্থা আমি অৱলম্বন কৰিছোঁ। মানে ডাইৰেক্ট ভোটাৰৰ লগত কানেক্ট কৰাৰ কাৰণে, তেওঁলোকৰ আশীৰ্বাদ লোৱাৰ কাৰণে, তেওঁলোকৰ সমৰ্থন লোৱাৰ কাৰণে আমাৰ যিটো কেম্পেইন, যিটো মাইক্ৰ' লেভেল এটা কেম্পেইন হৈছে, মাইক্ৰ' লেভেল কেম্পেইন, যিটো আমি বুথলৈকে লৈ গৈছোঁ। গতিকে এই কেম্পেইনটো আমি বিধানসভা নিৰ্বাচন 26ৰ পূৰ্বে এটা বৃহৎ এটা এক্সাৰচাইজ বুলি যাক কোৱা হয়, এটা ডাঙৰ এটা এক্সাৰচাইজ হৈছে, য'ত নেকি আমি ক'ৰবাত কিবা সৰু সুৰা সুৰুঙা থাকিলেও আমি গম পাইছোঁ যে ইয়াত ক'ৰবাত সুৰুঙা আছে, ইয়াত কিবা অলপ দুৰ্বলতা আছে। গোটেই কথাখিনি আমি একেবাৰে আমাক মানে সন্মুখৰ যিটো ৰোডমেপ, যিটো আমাৰ ৰোডমেপটো তৈয়াৰ কৰোঁতে পঞ্চায়ত নিৰ্বাচনটোৱে একদম ভিটামিন ডিৰ নিচিনা কাম কৰিব। গতিকে সেইকাৰণে আমি সকলোৱে এই নিৰ্বাচনটোক লৈ আশাবাদী। উজনি অসমত জনগণে, গ্ৰাম্যাঞ্চলৰ গঞা ৰাইজে নিশ্চিতভাৱে বিজেপি বা NDAক তেওঁলোকৰ আশীৰ্বাদ দিব বুলি আমাৰ বিশ্বাস হৈছে। চাওঁ 11 তাৰিখত আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ যিটো বাহ্যিক প্ৰকাশ আমি ভোটৰ গণনাৰ জৰিয়তে পাম। গতিকে নিশ্চয় ভাল হ'ব আৰু অভূতপূৰ্ব ফলাফল হ'ব। কংগ্ৰেছে ক'ৰবাত প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে নেকি? কংগ্ৰেছে ক'ত প্ৰত্যাহ্বান দিব পাৰে আমাতকৈ আপোনালোকে ভালকৈ জানে। কংগ্ৰেছে ক'ত কি কৰিব পাৰে এই কথাটো অসমৰ ৰাইজৰ 4 বছৰীয়া 5 বছৰীয়া মাত ফুটা ল'ৰা ছোৱালীয়ে ক'ব পাৰে কংগ্ৰেছ ক'ত আছে। গৌৰৱ গগৈৰ এখন ফটো আপোনাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু কংগ্ৰেছে কৈছে যে এইখন বিজেপিৰ ষড়যন্ত্ৰ, যিখন ফটোত আপোনাৰ পাকিস্তানত থকা বুলি দেখুওৱা হৈছে। প্ৰশ্নটো হ'ল কংগ্ৰেছৰ এইটোৱে ডাঙৰ বেমাৰ। মই আজি 3-4 দিন আগতে এই প্ৰশ্ন 3টা প্ৰশ্ন কৰিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। কংগ্ৰেছ দলে উত্তৰ দিলেও হ'ল। গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানত গৈছিল নে যোৱা নাই? হা ইয়া না? না গৌৰৱ গগৈ হা বুলি কৈছে না বুলি কৈছে। যদি গৌৰৱ গগৈ ক'বলৈ লাজ পাইছে, টান পাইছে, তেতিয়াহ'লে ভূপেন বৰাই কৈ দিয়ক যে গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰোধী দলৰ উপদলপতি লোকসভা, আমাৰ এওঁ পাকিস্তানলৈ গৈছিল। 1 নম্বৰ কথা। 2 নম্বৰ কথা, পাকিস্তানত কিমান দিন থাকিলে? এজন বিৰোধী দলৰ বৰ্তমানৰ উপদলপতি, ইয়াৰ আগতে হয়তো তেওঁ সাংসদ আছিল বা দলৰ নেতা আছিলে, তেওঁ 15 দিন ক'ত গ'ল, কি কৰিলে, ক'ত খালে, কি খালে, ক'ত সেৱা কৰিলে, ক'ত নামাজ পঢ়িলে, এই গোটেই কথাবিলাকতো তেওঁ পাব্লিক ডোমেইনত আনিব লাগিব নহয়। গৌৰৱ গগৈটো এতিয়া সাধাৰণ কংগ্ৰেছ দলৰ এজন কাৰ্যকৰ্তা নহয় নহয়, যে বিৰোধী দলৰ উপদলপতি, মোটামুটিভাৱে সাংবিধানিক মৰ্যাদা পোৱা এটা দলত মানে এটা দায়িত্বত থকা ব্যক্তি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেদাৰলেণ্ড গৈছে, কৈ গৈছে, অসমৰ সকলোৱে জানে নেদাৰলেণ্ড যোৱাটো। তেওঁ ক'বলৈকে টান। সদায় গৌৰৱ গগৈ যেতিয়াৰ পৰা প্ৰশ্ন উত্থাপন হৈছে তেওঁ মূৰ পুলকা মাৰি আছে। তেওঁ আচল প্ৰশ্নটো উত্তৰ নিদিয়ে। নাম্বাৰ 1, কি কৰিলে, কিয় গ'ল, কেতিয়া গ'ল, এইটো কওক। নাম্বাৰ 2, আজি তেওঁৰ সন্তান দুটিৰ ক্ষেত্ৰত এটা প্ৰশ্ন অৱতাৰণা হৈছে। সন্তান দুটি ভাৰতীয় নে ব্ৰিটিছৰ নাগৰিক? তেওঁ কথাটো কৈ দিলে হ'ল যে মই ভাৰতত থাকি ভাৰতীয় নাগৰিকত্ব মই ল'ৰা ছোৱালীক ল'ব নিদিওঁ, কাৰণ ভাৰতৰ মানে কি বুলি ক'ম আৰু ভাৰতৰ লগত হয়তো মোৰ ভৱিষ্যত ল'ৰা ছোৱালীকেইটা থাকিবলৈ ভাল নাপাব। তেওঁ কৈ দিয়ক তেওঁৰ ল'ৰা ছোৱালী দুটা কি দেশৰ নাগৰিকত্ব লৈছে, ভাৰতৰ নাগৰিকত্ব নে ব্ৰিটিছৰ নাগৰিকত্ব লৈছে? সাধাৰণভাৱে ৰাইজক বুজাই দিয়ক তেওঁৰ কি অসুবিধা আছে। আৰু ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ যিটো আটাইতকৈ পুৰণি দল, সেই দলটোৰ লোকসভাৰ উপদলপতি যদি সন্তান মানে 2গৰাকী যদি আমি শুনিয়ে আছোঁ, নাজানো তেওঁৰ পৰা জানিব বিচাৰি আছোঁ আমি, যদি ভাৰতীয় নাগৰিকত্ব লোৱা নাই বা বাই বাৰ্থ ভাৰতীয় নাগৰিকত্ব পাব পাৰে, সেইটো এটা নিয়ম আছে। কিন্তু তাৰপিছতো যদি তেওঁ ভাৰতীয় নাগৰিকত্ব বিসৰ্জন দি তেওঁ যদি ব্ৰিটিছৰ নাগৰিকত্ব তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিছে বা দিয়া হৈছে, এইটোতো ৰাইজে এটা প্ৰশ্নবোধক চিন্তা কৰিব। কাৰণ
তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেওঁ সন্তান, যিজন মুখ্যমন্ত্ৰীক আমি সকলোৱে শ্ৰদ্ধা কৰিছোঁ। গতিকে এই ধৰণৰ মানে কাম কাজ ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ নিদি আওপকীয়াকৈ গোটেই প্ৰশ্নটোৰ মানে সন্মুখীন নোহোৱাকৈ ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে কংগ্ৰেছ দলৰ নেতাসকলে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যি অপচেষ্টা চলাইছে তাক অসমৰ ৰাইজে অত্যন্ত বেয়া পাইছে, অত্যন্ত বেয়া পাইছে। আজি দিছপুৰ থানাত জিলা কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহিলাক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ কৰি এখন এজাহাৰ দাখিল কৰিছে। কংগ্ৰেছ দলৰ মানে মই তাৰে কৈছোঁ, এতিয়া বৌদ্ধিক দৈন্যতাত ভুগিছে কংগ্ৰেছ দল, বৌদ্ধিক দৈন্যতা বুলি যাক কোৱা হয়। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিল, জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিখিনি কথা কোৱা হৈছিল বা ৰাকেশ পালৰ মাতৃৰ সন্দৰ্ভত যিখিনি কথা কৈছিল সেইখিনি কথাইতো মিটিঙত কৈছে। মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাক অসন্মান কৰিব আৰু এই অভিযোগ কংগ্ৰেছে আনিব, যি কংগ্ৰেছে বিধৱা মহিলাগৰাকীৰ কাৰণে পেঞ্চনৰ কাৰণে টকা লৈছিল, ভেটি লৈছিল কংগ্ৰেছৰ নেতা পাৰ্টি এটাই, সেই কংগ্ৰেছ দলে আজি আমাৰ কথা কয়। যি কংগ্ৰেছ দলৰ শাসনত, তৰুণ গগৈৰ শাসনত লক্ষী উৰাৱে গুৱাহাটীৰ নিচিনা জেগাত মানে কি বুলি কয় বিবস্ত্ৰ হৈ ঘূৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল লক্ষী উৰাও, সেই কথা সেইদিন পাহৰি যোৱা নাই আমি। কংগ্ৰেছৰ দিনত আমাৰ আই মাতৃৰ নাৰীসকলক কি ধৰণে অপমানিত কৰিছিল, পদে পদে তেওঁলোকৰ শ্লীলতা মানহানি কৰিছিল, মৰ্যাদা হানি কৰিছিল, এই কথা আমাৰ ইতিহাসে ক'ব। গতিকে কংগ্ৰেছ দলটো সদায় মহিলা বিৰোধী, যুৱ বিৰোধী, কংগ্ৰেছ দলটো মানে মাজে মাজে তেওঁলোকক লাগে যেন ৰাষ্ট্ৰবিৰোধী তেওঁলোকৰ স্থিতি এনেকুৱাও লাগে কেতিয়াবা তেওঁলোকৰ বক্তব্যবিলাকত, নেতাৰ বক্তব্য আচৰণত বাৰে বাৰে এনেধৰণৰ কথাবিলাক প্ৰকাশ হয়। গতিকে কংগ্ৰেছ দলটো এতিয়া ৰাইজৰ মাজত নাইকিয়া হৈ গ'ল। এতিয়া নিৰ্দিষ্ট কিছু অঞ্চলত কংগ্ৰেছ দলক আপোনালোকে দেখিবলৈ পাব, তাৰ বাহিৰে খিলঞ্জীয়া মানুহৰ মনত এতিয়া লাহে লাহে কংগ্ৰেছৰ প্ৰতি এটা ঘৃণাৰ ভাৱ এটা জাগিছে। কাৰণ কংগ্ৰেছে যি ধৰণৰ কৰ্মকাণ্ড 55 বছৰ কৰিলে তাৰ পৰা কোনো শিক্ষা নলৈ আকৌ যিটো এপিজমেণ্টৰ পলিচি, আকৌ যিটো ডিভিজিভ পলিচি, বিভাজনৰ যিটো ৰাজনীতি, মানে তুষ্টিকৰণৰ যিটো ৰাজনীতি, এই ৰাজনীতিয়ে ভাৰতবৰ্ষৰ মানে বাবে কোনো আশাৰ দিশ, কোনো ইতিবাচক মানে বাৰ্তা কঢ়িয়াই নানে। সদায় এটা ঋণাত্মক বাৰ্তা কংগ্ৰেছ দলৰ জৰিয়তে এনেধৰণৰ কৰ্মকাণ্ডৰে কংগ্ৰেছ দলে অসম তথা দেশৰ এটা ৰাইজৰ বিৰুদ্ধে অৱস্থান কৰা দেখা যায়। এটা ঋণাত্মক পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিবলৈ আমি দেখিবলৈ পাওঁ কৰিব খোজাটো। আৰু এইবিলাক যিবিলাক কথা কৈ আছে, মহিলা কংগ্ৰেছে কিবা অভিযোগ দিছে, যিমান অভিযোগ দিব পাৰে কংগ্ৰেছ দলৰ অভিযোগ আজি থানাত যদি লিপিবদ্ধ কৰে ঠিক আছে, থানাই কথাটো চাব, সেইটো এটা বেলেগ, আইনে নিজৰ বাট ল'ব, সেইটো বেলেগ কথা। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কি? মই যে ক'লোঁ সিহঁতৰ এওঁলোকৰ বৌদ্ধিক দৈন্যতা যিটো, তাক লৈ মোৰ মানে পুতৌ উপজে। কংগ্ৰেছৰ নেতাই মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ভাষণ নোচোৱাকৈ কোনোবা এটা একাংশ বা এটা মিডিয়াৰ পাৰ্টিকুলাৰ এটা বাইট, এটা তেওঁৰ বক্তব্য, খণ্ড বক্তব্য এটা চাই যদি কোৰ্টত কেছ দিবলৈ যায়, তাতকৈ মই ভাবোঁ বৌদ্ধিক দৈন্যতাত আৰু কোনো দলৰ নেতা বা কোনো দল ভোগা নাই, কংগ্ৰেছ দল ভুগিছে। আচ্ছা, হীৰেণ গোহাঁই ছাৰে কিছু সময় পূৰ্বে কৈছে যে বিজেপিয়ে বিৰোধী ঐক্যমঞ্চ গঠন হ'ব নিদিয়ে, এই ধৰণৰ মন্তব্য কিছু সময় পূৰ্বে হীৰেণ গোহাঁই ছাৰে কৰিছে। তেওঁ কৰক, আমি তেওঁকতো বাৰে বাৰে কৈ আছোঁ, তেখেতক বাৰে বাৰে কৈ আছোঁ তেওঁ কৰক, কিন্তু তেওঁৰ কামেই নহয় এইটো। তেওঁ এটা ভুল পথেৰে গৈ আছে, ভুল এটা দিশেৰে তেওঁ গৈ আছে। তেখেতে আমাৰ যুৱ শক্তিক আগবঢ়াই লৈ যোৱাৰ গঠনমূলক পৰামৰ্শ দিব লাগে চৰকাৰক। মহিলা শক্তিক, তেওঁৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়ি আহিলে, বিদেশত থাকে, আমাৰ ঘটিৰাম বাতিৰামবিলাক যিবিলাক গাঁৱত থাকে, আন্দোলন কৰিবলৈ যে শিকায়, তেওঁলোকৰ ভৱিষ্যত কি হ'ব? তেখেতৰ ল'ৰা ছোৱালী চিন্তা নাই, একদম এটা যিটো কয় ভাল মানুহ বুলি কয়, শিক্ষিত মানুহ বনাই দিলে। কিন্তু আমাৰ ঘটিৰাম বাতিৰাম গাঁৱত থকা নৰেন নগেন হৰেণহঁতৰ কি হ'ব? তেওঁলোকৰ ল'ৰা ছোৱালী আন্দোলন কৰি আছে, তেওঁ জেকাই আছে। গতিকে মই হীৰেণ গোহাঁই ছাৰক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ছাৰ, আপোনাৰ এইবিলাক কাম নহয়, আপুনি এইবিলাক কাম কৰি ৰাইজে আপোনাক এইবিলাক কামত
থকাটো নেদেখে। বিৰোধীৰ বহুত ভাল ভাল নেতা আছে নহয়। গৌৰৱ গগৈ ডাঙৰীয়া কিমান ধুনীয়া নেতা, ভূপেন বৰা ডাঙৰীয়া কিমান ধুনীয়া নেতা, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিমান ধুনীয়া নেতা আছে। এই ধুনীয়া নেতাবিলাকে দলকেইটাক একত্ৰিত কৰক। আমিতো বিচাৰোঁ বিৰোধী শক্তিশালী হওক। গণতন্ত্ৰত শক্তিশালী বিৰোধীয়ে এটা ভিটামিনৰ নিচিনা কাম কৰে। গতিকে গণতন্ত্ৰত শক্তিশালী বিৰোধী হওক, কিন্তু মাজত হীৰেণ গোহাঁই ছাৰ, মাজত নাগৰিক সমাজ, কিয় কি প্ৰয়োজন? ৰাজনৈতিক চিন্তা ৰাজনৈতিক দলসকলে কৰক, নাগৰিক সমাজে নাগৰিকৰ চিন্তা কৰক। এইটো এটা হ'ব লাগে সাধাৰণ কথা, এইটো চিম্পুল কথা এটা। গতিকে এইখিনিয়ে মোৰ মানে অনুৰোধ থাকিব হীৰেণ গোহাঁই ছাৰৰ প্ৰতি যে ছাৰ আপোনাৰ যিখিনি সন্মান যিটো অসমৰ ৰাইজে কৰি আছে, আমিও সেই সন্মানটো কৰিছোঁ, কৰি থাকিম। কিন্তু এনেকুৱা যদি কৰে অসমৰ ৰাইজেও কিন্তু লাহে লাহে এই কথাবিলাকত আপোনাৰ দৃষ্টিভংগীবিলাকতো কিন্তু ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিব। হয়তো কোনোবাই মিডিয়াত লিখিব পাৰে হীৰেণ গোহাঁই ছাৰ, দিলীপ শইকীয়া কি মানে এটা আঙুলিৰ সমানো নহয়, নখৰ সমানো নহয়। মই নখৰ সমানো নহয়, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত আমিও 30 বছৰ 35 বছৰ কাম কৰিলোঁ, দেখিলোঁ হীৰেণ গোহাঁই ছাৰ সদায় অসম আন্দোলনৰ বিৰোধিতা কৰাৰ পৰা অসমৰ মানুহৰ মাজত বহু সময়ত তেখেতে মানে কণ্ডল লগোৱা আন এজন ব্যক্তি। মই আজি ক'বলৈ বাধ্য হৈছোঁ, ছাৰক সন্মান সহকাৰে কৈছোঁ মোৰ কথাটো। এইখিনি আপোনালোকে দেখালেও গোটেইখিনি দেখাব, কিন্তু আধা কাটি নেদেখাব। আপোনালোকে আধা কাটি দেখায়, সেইটো কাৰণে মই বেয়া পাওঁ, বা মই নহয়, চবেই বেয়া পায়। খবৰ আপোনালোকৰো ক্ৰেডিবিলিটিৰ কথা আছে, আপোনালোকৰ ক্ৰেডিবল হৈ গোটেইখিনি কথা দেখাব। মই গোটেই কোৱা কথাখিনি যদি দেখাব পাৰে গোটেইখিনি দেখাব। বহুত বহুত ধন্যবাদ।